আৰু সেয়া নিউজ ৰিপৰ্টাৰক চাওক নিউজ ৰিপৰ্টাৰৰ আমাৰ ব্লগাৰৰ নিচিনা এটা কণ্টেণ্ট এটা বিচাৰি তো হে গাইজ ৱেলকাম বেক টু মাই ইউটিউব চেনেল অপূৰ্ব ব্লগছ। তো আছোঁ হাজত আৰু আজি হ'ল মাঘৰ 1 তাৰিখ। হাজত আছে আজি মানে মণিপুৰ উৎসৱ, মানে এতিয়া মানে বহুত ডাঙৰ প্ৰচেছন হ'ব, মানে পুৱামক্কা মছজিদৰ গেটৰ পৰা একদম হাজো মাধৱ মন্দিৰলৈ। আৰু এইফালে চাওক আকৌ একদম হাতীটো একদম হাতীটো একদম পূৰা আৰম্ভ আহিলে মানে চাওক আপোনালোকে, আৰু আগত আহি আছে আৰু চাওক এয়া গণেশ বাবা, আৰু পিছফালে মানে বহুত আহি আছে, ৰবি শৰ্মাই হওক নয়ন দিলিমে হওক, লগতে বহুত কিবা কিবি মানে আহি আছে। আৰু এই হাজো মণিপুৰ উৎসৱ মানে 1992 চনৰ পৰা পতা হৈছে, মানে গোটেই হাজোবাসী ৰাইজ লগতে ছাত্ৰ সন্থাই এই উৎসৱটো পাতে। আৰু সেইটো ছাইডৰ ফালে চাওক নয়ন দিলিম দা আৰু ইয়াৰ নিকিব দা আছে, ৰিচা ভৰদ্বাজ, আৰু যে এটা সৰু ছোৱালী আছিল এটা কথা কোৱা নাই তাইও আহিছে। আপোনালোকে এই পোষ্টাৰখন চাই লওক, এই পোষ্টাৰখনত যিমান কেইজন আছে সকলো আহিছে। তো এইফালে প্ৰচেছন আৰম্ভ হৈ গৈছে আৰু আমাৰ মানে বহুত বেছি দেৰি হৈছে। মানুহ চাওকচোন কিমান মানুহ, আৰু এই যোনটো ৰাস্তাত প্ৰচেছন হৈছে এইটো এটা হাইৱে ৰাস্তা হয়, মানে হাজো নলবাৰী যোৱা ৰাস্তা। তো আজি মানে 3-4 ঘণ্টামান গাড়ী চাড়ী পূৰা বন্ধ আৰু ব্লক। সঁচাকৈ মানে আপোনালোকে কওক চাই কেনে কিমান বেছি ভাল লাগি আছে। আৰু এই উৎসৱটোত মানে কোনো ভেদাভেদ নাই, ধৰক মুছলিমে হওক হিন্দু হওক, মানে চব একেলগে ওলাই অংশগ্ৰহণ কৰে। আৰু সেয়া নিউজ ৰিপৰ্টাৰক চাওক নিউজ ৰিপৰ্টাৰৰ আমাৰ ব্লগাৰৰ নিচিনা এটা কণ্টেণ্ট এটা বিচাৰি চাওক। এই গাড়ীখনত মানে উঠবা চেষ্টা কৰিছে কিন্তু উঠবা পৰা নাই, মানে যি কি নহওক কণ্টেণ্ট এটা লাগে, ভিডিঅ' এটা বনাব লাগে তেনেকুৱা। তো মানে এইটো ভিডিঅ' কেমেৰামেন আৰু মাইকটো লৈ এতিয়া ওপৰত মানে উঠি কিনে এতিয়া কেমেৰাই উঠিলে দিয়ক কিবাকৈ উঠিল, এতিয়াহে মাইক দিলে, এতিয়া পুৰা ভিডিঅ' কৰি যাব। আৰু ইয়াৰ অটো ভেনত চাওক হনুমান উঠিছে, হনুমান লগাতকৈ এইখিনিত অলপ বেছি মানুহ হৈ গ'ল, মানে ইফালে যাব পৰা নাই, আগফালে যাব নাই, পিছফালে যাব নাই, পূৰা এইখিনিত মানুহ মানে জাম খাই গৈছে। ইফালে মানে বহুত মানুহ আৰু চেল্ফি দি ভিডিঅ' কৰিতো গমেই পায়, আকৌ শুনা চুনা নাপায়, তাতে ভিতৰতে ৰাস্তা দিছোঁ, ইফালে মানে শ্বৰ্ট কাটিং হয়, ইফালেতো যাব নোৱাৰে, মানে ভিডিঅ' কৰিব ভালকৈ নোৱাৰে। তো আগত যায় একদম পূৰা আগত যায় কিনে মজাকৈ ভিডিঅ' কৰিম। মাধৱ মন্দিৰত মানে যিহেতু প্ৰচেছনটো পূৰা একদম মাধৱ মন্দিৰত হ'ব, তো মাধৱ মন্দিৰ একদম উপস্থিত হৈছে যায় কিনে, ইফালে মানে মাধৱ মন্দিৰ আগতে যাব আমি সিহঁততকৈ। তো এয়া আহি পালোঁ মাধৱ মন্দিৰ, আছোঁ এতিয়া হাজাৰ হাজাৰ মানুহৰ মাজত, বহা কেপাচিটিও মানে অকণমান আছে, বহিবতো নোৱাৰোঁ, থিয় হৈ চাব লাগিব। তাৰে আগতে এতিয়া এটা সময়ত সংগীত চাওঁ, তাৰপিছত মেইন ফাংচন আৰম্ভ হ'ব। আৰু হিমা দাসো আছে, কিন্তু তেওঁ প্ৰচেছনত অহা নাই কিয় নাজানো, আহি আছে অলপ দেৰিকৈ। অতিথিবৃন্দ আহি পাইছেহি, এয়া আমাৰ মাজত আমাৰ মৰমৰ শিল্পীবৃন্দ আহি পাইছেহি, মৰমৰ অতিথিবৃন্দ। সমূহ অতিথিবৃন্দ আসন গ্ৰহণ কৰাৰ পিছতে আমি আৰম্ভ কৰিম আমাৰ আৰু এয়া চাওক মই ক'ৰ পৰা একদম ভিডিঅ' কৰিছোঁ, মানুহৰ মাজৰ পৰা একদম পূৰা ঘামি চামি অৱস্থা নাই, কিমান মানুহ চাওক। আৰু বয়সীয়া মানুহ যদি কোনোবা যদি আছে না, প্ৰেছাৰ হৈ কিন্তু পৰি যাব। আৰু ইয়াত ভাষণ দিব উঠি গ'ল ৰবি শৰ্মা দা, কিন্তু একো শুনা নাপায়, একদম পূৰা মানুহৰ হাল্লা। আৰু এইয়া এতিয়া উঠি গ'ল থিং এক্সপ্ৰেছ হিমা দাস। গোটেই বিশ্বই এটা মেছেজ পাইছে যে ইয়াতে সকলো কমিউনিটিৰ এখন সমাজ গঢ়ে। Doctor,
সকলো ভালে আছে নহয়? আচ্ছা, ভোগালী বিহুৰ পিঠা পনা ঠিকে ঠিকে খাইছেতো? মাত নাই দেখোন, খাইছে নাই? বঢ়িয়া, সুন্দৰকৈ খাওক, কাৰণ আমি খোৱাৰ কাৰণেই জীয়াই আছোঁ, হয়নে নহয়? আজি আছোঁ কোনো নাই, গতিকে খাবই লাগিব আমাৰ পৰম্পৰা বিহুটি। সঁচাকৈ ভাল লাগিল। ইয়ালৈ আহি মই আকৌ 2-3 বছৰ আগত আহিছিলোঁ। এই শংকৰদেৱ দিনো বিনা এতৰাতি ভকত নামেৰে মহিলা। নমস্কাৰ। 1992 চনতে আমাৰ যিহেতু আমাৰ মণিপুৰ যে আমাৰ সমন্বয় শোভাযাত্ৰা আৰম্ভ হৈছিলে, তেতিয়া মই হাইস্কুলত পঢ়ি থাকোঁ আৰু তেতিয়াই আমি ইয়ালৈ শিক্ষামূলক ভ্ৰমণত সাজু ফুৰিবলৈ আহিছিলোঁ 1994 চনত। তেতিয়া আজি তাৰিখৰ নিচিনা যিহেতু ফেচবুক নাছিলে বা হোৱাটছআপ নাছিলে, সেইখিনি সময়ত একমাত্ৰ মাধ্যম আছিলে কেৱল আমাৰ বাতৰি কাকত। এই বাতৰি কাকতত আমি চাই আমাৰ প্ৰধান শিক্ষক মহোদয়ে আমাক ইয়ালৈ শিক্ষামূলক ভ্ৰমণলৈ লৈ আহিছিলে। আটাইতকৈ ডাঙৰ ধৰণৰ মানৱ ধৰ্ম, আটাইতকৈ ডাঙৰ ধৰণৰ মানৱ ধৰ্ম। গতিকে এইবিলাক মিছা কথা, হিন্দু মুছলিম এইবিলাক মিছা কথা। আজিকালি চবৰে একেই তেজ ওলাব, মোৰ ভোক লাগে, চবৰে ভোক লাগে, চবৰে বেমাৰ হয়। আমি মৰিলে আৰু এখন পৃথিৱীৰ চিৰন্তন সত্য এটাই কথা যে সদায় পূবফালে সূৰ্য ওলায় আৰু পশ্চিমফালে মাৰ যায়, আৰু মানুহ সদায় মৰণশীল। কোকা-কোলা পেপচি, সাজু আমাৰ চেক্সি। নাই চাউণ্ডটো কমাইছে ভাগৰ পুঁজি কান্ধ পৃথিৱী তামাম কিৰিলি পাৰিলোঁ হেজাৰ চুপতি মাৰিলোঁ সৰু 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 ধিলিয়াৰী সৰু দুষ্টানী ডাঙৰ নহওঁ যেন কাহানী সৰু 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 বাগৰি যদি উজুতি বন্ধু ধৰিবা তুমি মুধে মুধে মৰুম ভুল এই আকাশ দেখা পাম মনে আচলতে ৰাজতে নোপোৱা মোৰ কাষতে পাওঁ তোৰ কাষতে পাওঁ মোৰ সদায়ে কিমান মৰম পগলা হয় গুচি যায় সপোন তাৰপিছত কি আছিলে? ফাইনেলি শেষ হৈ গ'ল। মানে কথা ক'ব একদম শক্তি নাই। চাওক ইফালে মানুহ, আৰু ভিডিঅ'টো এইখিনিয়ে আছিল। আজি বেছি মুখ দেখুওৱা নাই, আৰু আমাৰ বহুত দেৰি হৈ গ'ল মানে ভিডিঅ' কৰোঁতে। তো সেইটো ভিডিঅ' চাই পেলাই লাইক কৰি দিব গাইছ, লাইক এটা কৰি দিব, কাৰণ বহুত কষ্ট কৰি দিছোঁ। এই মানুহৰ মাজত মানুহ ধেমালি নেকি গাইছ? মানুহৰ মানে ষ্টেণ্ডাৰ্ড লৈ পুৰা একদম ভিডিঅ' হাত চাত গোটেই একদম পিঠিৰ পিছফালটো পুৰা দেখাই আছে। যি কি নহওক আপোনালোকে লাইক এটা কৰি দিব, আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব একদম নাপাহৰিব। তো বাই বাই।